আমি এটা সিদ্ধান্ত এটা আছিল আমাৰ যে মহিলাবিলাকৰ কাৰণে কিছু মহিলা যি আমাৰ ব্যৱসায় কৰে তেওঁলোকৰ পদপথত তেওঁলোকৰ কাৰণে কিছু কৰিব পৰা যায় তো সেইটোৱে চিন্তা চৰ্চাৰে আৰু বিভিন্ন ঠাইত আমাৰ যি জনজাতি মহিলাসকল থাকে বা অনুসূচিত জাতি মহিলাসকল আছে তেওঁলোকে যেতিয়া বজাৰত বহিব বিচাৰে বহু জেগাত বহাৰ জাগা নাপায় তো সেইখিনি চিন্তা কৰি আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ যি আমাৰ ঢেকীয়া কচু আনি বহে তেওঁলোক কেতিয়াবা বিক্ৰী বাৰ্তা নহ'লেও এই বহা টুলটো দিয়াৰ ক্ষেত্ৰত অসুবিধা এটা আহিব তো আমি এটা চিন্তা কৰিছোঁ তেওঁলোকৰ বহা জাগাক সংৰক্ষণ কৰি ৰখা ইয়াৰ লগে লগে যদি কিছু পইচা যদি আমি ৰেহাই দিব পাৰোঁ তো নিশ্চয়কৈ সেই ধৰণৰ চিন্তা চৰ্চাৰে আমি প্ৰথম অৱস্থাত আমি তিনিখন আমাৰ লেচি বজাৰ য'ত আমি পাৰোঁ গুৱাহাটী পৌৰ নিগমে লেচি বজাৰত যি আমি মহিলা সংৰক্ষণ কৰাৰ কাৰণে যিটো বজাৰ আমাৰ সম্পূৰ্ণ আমাৰ এৰিয়া থাকে সেই এৰিয়াৰ 25% ঠাই আমি মহিলা জনজাতি মহিলা আৰু অনুসূচিত জাতি মহিলাৰ কাৰণে আমি সংৰক্ষণ কৰি ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগে লগে তেওঁলোকৰ যি বহাৰ যি আমাৰ টলৰ দিব লাগে বা লেচিক দিব লাগে সেই মাচুলটো দিব নালাগে তেওঁলোকে বিনামূলীয়াকৈ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব তো এই ধৰণৰ চিন্তা চৰ্চা আমি এটা চিন্তা কৰিছোঁ মহিলাসকল আমি আগুৱাই লৈ যাব পাৰিম আৰু তেওঁলোকে গুৱাহাটীত যিসকল আহে তেওঁলোকে ব্যৱসায়টো খুব ভালকৈ কৰিব পাৰে তেওঁলোকৰ জাগা যেন পাৰ্মানেণ্টলি থাকে তো সেই ধৰণৰ ব্যৱস্থা আমি চিন্তা চৰ্চা কৰি আজিৰ এই ব্যৱস্থাটো আজি আনুষ্ঠানিকভাৱে বেলতলা বজাৰ যিটো বৃহস্পতিবাৰে বজাৰ হয় বা ৰবিবাৰে বজাৰ হয় তাতে আমি আজি আনুষ্ঠানিকভাৱে এই টোল ফ্ৰী যিটো আমাৰ বজাৰ আছে বা মাৰ্কেট আছে সেইটো আমি উদ্বোধন কৰিলোঁ আৰু ইয়াৰ দ্বাৰা মহিলাসকলৰ কিছু হ'লে আমি সকাহ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ তেওঁলোকে উৎসাহিত হ'ব যে গুৱাহাটীত আমাৰ কাৰণে বজাৰ আছে বা তেওঁলোকে বহাৰ কাৰণে জাগা এটা সংৰক্ষণ আছে সেইখিনি কৰাৰ তেওঁলোকে বজাৰখিনি ইয়াতে যি আমাৰ বজাৰ যি আমাৰ দৈনন্দিন জীৱনত যি আমাক লাগে খোৱা বস্তু সেইখিনি আমাক দিবলৈ সক্ষম হ'ব সম্পূৰ্ণ বিনামূলীয়া তেওঁলোকৰ কোনো ধৰণৰ পইচা আৰু গুৱাহাটীত যি আমাৰ এতিয়া তিনিখন বজাৰ আমি কৰিছোঁ পৰৱৰ্তীখন যেতিয়া আমি টোল মাৰ্কেট দিওঁ বা তেনেধৰণৰ আমি ভেন্ডিং দিম তাতেও তেওঁলোকৰ সেই ধৰণৰ ব্যৱস্থা থাকিব ইয়াৰ লগত আমি ছাৰ্ভে কৰা হৈছে ইতিমধ্যে বেলতলাত আমি প্ৰায় 80-90 গৰাকী তেনেকৈ মহিলা আমি পাইছোঁ ST SC তেওঁলোকক আমি আই কাৰ্ড দিম আৰু এটা বহাৰ সংৰক্ষণ কৰি জাগা ৰাখিলেও কিন্তু কিছুমান আগত বহু দিনৰ পৰা যে বহি আছে সেই জাগাৰ পৰা তেওঁলোক এই ঠাইলৈ অহাটো অলপ সম্ভৱ তেওঁলোকে নকৰে সেইকাৰণে তেওঁলোকৰ কাৰণে য'তে আছে তেওঁলোকে তাতেও বহিলে আই কাৰ্ড যে পিন্ধি থাকিব সেই লেচিয়ে তেওঁলোকৰ পৰা পইচাটো নল'ব ইয়াৰ আমি 25% কৰিছোঁ আৰু কিন্তু বহুতে কি কৰিছে য'ত আগৰ পৰা ব্যৱসায় কৰি আছে তাতেই তেওঁলোকে বহি আছে তো তাৰ পৰা তেওঁলোকে উঠি নাহে যে ইয়াতে আমাৰ কাষ্টমাৰে চিনি পায় ইয়াতে আমি বহি কৰি ইয়াতে আমি থাকিম তো তাতেও তেওঁলোকে যেতিয়া আমি আই কাৰ্ড দিম তাতেও যেন তেওঁলোকে বিনামূলীয়া পাব পাৰে সেইটো ব্যৱস্থা গ্ৰহণ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ